কোনটো বিষয় তুমি সেইখিনি সেই বয়সটোত জীৱনৰ কোনবোৰ এতিয়া মই যদি মই সেই বয়সটোত মই পাগল আছিলোঁ তুমি কি আছিল এতিয়া মই ধৰি চৰাই মই মই তেতিয়া প্ৰথম কম্প'জ কৰিবলৈ আৰম্ভ কৰিছোঁ কিহে তোমাক সেই মানুহজনক মই জানিব বিচাৰোঁ সেই মানুহজন কোন আছিল মই গানে কি এনে গানটো তেতিয়া কম্প'জ কৰিছোঁ তেতিয়া কিতাপ এখন ওলাইছিলে হীৰেণ ভট্টৰ মই কিনি আনিলোঁ গানে কি আনে গানটো মই কম্প'জ কৰি দিলোঁ মই আই ৱাজ ইন ক্লাছ 8 পিছত যেতিয়া মই তেওঁক কিয় কৰিবলৈ মন গ'ল তোমাৰ সেই গানটো এইটো প্ৰথম গান আছিল আই ৱাজ কম্প'জিং গান তুমি তেতিয়া গান কম্প'জ কৰিবলৈ আৰম্ভ কৰিছানে এইটো প্ৰথম গান নে এইটো আৰু আগত আৰু আছে আই থিংক ইটছ দ্য ফাৰ্ষ্ট মানে সেইখন কিতাপ মানে পঢ়াৰ পিছত মই তাৰপিছত গানে কি আনে সেইটো মই ক্লাছ 8ত কৰা কিন্তু দেই পিছত মই যেতিয়া মই সেইটো কোনটো এলবামত আছিলে মায়াত যেতিয়া মই গানটো মই ভৰালোঁ তাৰপিছত কোনোবাই মোক ক'লে যে তই গানটো ল'লি হয় সুধিলি নাই ছাৰক মই বোলো সুধিব লাগে নি কিতাপখনৰ নাম আছিলে তোমাৰ গান তাৰপিছত মই এদিন গ'লোঁ হিৰুদাৰ ঘৰত প্ৰথম লগ পাইছোঁ মই তেওঁ গানটো শুনিছে তেতিয়া ওলাই গ'লতো হিট হৈ গ'ল গোটেই পিছত পাৰ্মিশ্যন ল'লা মানে তেওঁ মানে মোক কৈছে তুমি এবাৰো নাহিলা মোৰ ওচৰলৈ মই বোলো মই নাজানো নহয় আপুনি কিতাপখনৰ নাম দি দিলে তোমাৰ গান